বনদস্যুৰ দপদপনি আমচাং অভয়াৰণ্যত কাৰ খেন চকু প্ৰশাসনৰ চকুৰ সন্মুখতে চলিছে অবৈধ খনন আমচাং অভয়াৰণ্যৰ সমীপৰ সেউজীয়া পাহাৰত চলিছে অবৈধ খনন ব্যক্তিগত ইংৰাজী বিদ্যালয়ৰ নামত অবাধে পাহাৰৰ ভূমি খনন কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ পূৰ্বৰ আমচাং হাইস্কুলৰ নাম সলনি কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে আমচাং ভেলী একাডেমী স্কুল নামেৰে ব্যক্তিগত ইংৰাজী মাধ্যমৰ এখন বিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰস্তুতি কৰিছে ৰাইজৰ অভিযোগ মতে সোণাপুৰ ৰাজহ চক্ৰৰ পৰা বিদ্যালয় পৰিচালনা সমিতিয়ে আমচাং হাইস্কুলৰ নামত 8 বিঘা ভূমি আবণ্টন লৈ পাহাৰ খননত নামি পৰিছে আমচাং ভেলী একাডেমী স্কুলৰ নামৰ এখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয় নিৰ্মাণ কৰি আছে বিদ্যালয় পৰিচালনা সমিতিৰ স্বয়ম্ভূ সদস্যই অভিযোগ অনুসৰি পাহাৰৰ গছ-গছনি কাটি পাহাৰৰ বৃহৎ ভূমি খনন কৰি সোণাপুৰ ৰাজহ চক্ৰৰ অনুমতিৰ গইনা লৈ ব্যক্তিগতভাৱে আন লোকক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই অবাধে বিক্ৰী কৰি আছে ৰঙা মাটি কেশৱ মুৰাৰী নাৰায়ণ দাসৰ নেতৃত্বত মুঠ 6 জনকৈ লোকে এই অবৈধ খনন চলাই থকাৰ অভিযোগ উত্থাপিত কৰিছে উল্লেখ্য যে আমচাং হাইস্কুলৰ নামত ৰাজহুৱা এখন সভাৰ জৰিয়তে 32 জনীয়া বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও বিদ্যালয় পৰিচালনা সমিতিয়ে আমচাং হাইস্কুলৰ নামত সোণাপুৰ ৰাজহ চক্ৰৰ পৰা বিদ্যালয় খেলপথাৰৰ নামত 8 বিঘা পৰিৱেশ সংবেদনশীল এলেকাৰ অন্তৰ্ভুক্ত পাহাৰৰ মাটি কটাৰ অনুমতি লৈছিল পিছলৈ বিদ্যালয় পৰিচালনা সমিতিত বৰ্তমানে থকা 6 জনীয়া স্বয়ম্ভূ সদস্যই নিজৰ স্বাৰ্থৰ বাবে আমচিং একাডেমীৰ নাম লৈ ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰস্তুতিক লৈও ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ 8 বিঘা প্লটটো এতিয়া আমি ফিল আপ কৰিব লাগিলে আমি গোটেই গাঁত বম মাৰি কেনে আমি যেটো প্লেগ্ৰাউণ্ড হ'ব এইটো গ্ৰাউণ্ডটো বনাব লাগে কোন স্কুল এইটো আমচিং হাই স্কুল আপুনি কিহত জড়িত আছে মই ইহঁতৰ লগতে জড়িত কমিটিৰ লগত এই মাটিটো কিবা মাটি কাটা পাৰমিশন আছে নে পাৰমিশন আছে এইটো ডিসি কিহৰ মাটি 8 বিঘা পাৰমিশনটো মানে কি এইটো কি হিচাপে হা গ্ৰাউণ্ড বনাব মাটিটো নিব নোৱাৰে না মাটি নিব নোৱাৰে মাটি নিয়া হেনেকে নাইও আমি ফিল আপ কৰি আছো মাটি যে বিক্ৰী কৰি আছে আপোনালোকে লগাই জেসিবি লগা আমিতো বিকাই তাত একো প্ৰুফ নাই আৰু আমি বিকাও নাই মাটিখিনি কত জমাই ৰাখছে জমা নহয় এইবোৰ গাত বাম ভৰা আছে আমি কেম্পৰ ভিতৰত গৈ আছে মাটি বৰ্তমান চাওক হেনেকেতো একো নাই হেনেকে সব অভিযোগ এইবিলাক মিছা অভিযোগ কিছুমানে আমাক ফুটেজ দিছে কিছুমানেতো বহুতখিনি কয় এতিয়া গ্ৰাউণ্ডটো হ'বই নিদিয়ে কেইজনমান ল'ৰা আছে কেইজনমান ইয়াৰে মানুহ আছে কাৰোবাক ক্লাব লাগে কাৰোবাক নামঘৰ লাগে আমি এতিয়া চৰকাৰী মাটিখিনি চৰকাৰে যিটো এলটমেণ্ট দিছে স্কুলৰ নামত আমি এতিয়া মাটিখিনি দিওঁ কেনেকৈ আমাক দায়িত্বটো আমি এটা কথা চাওক যিটো পাৰমিশ্যন দিলে আমিতো একো ক'ব নোৱাৰোঁ সেইটো পাৰমিশ্যন দিয়াৰ পিছত নাই এইটো নাজানো লিগেল হয় না ইলিগেল হয় কিন্তু লিগেল বুলি কৈছে পাৰমিশ্যন দিছে যিটো পাৰমিশ্যনটো যিমানখিনি সীমা দিয়া আছিল এই মাৰ বাহিৰে তেওঁলোকে কাটিং কৰিছে বাহিৰতো কাটিছে বহুত পাৰমিশ্যনটো অপব্যৱহাৰ কৰিছে কিমান বিঘা মাটি এতিয়া চাওক এতিয়া চাবতো গৈছো মই পঠাইছো মোৰ তাতো আছে এতিয়া এইবিলাক হেৰি কৰি কাটাম হেৰিবিলাক যেনে নংকে মাটি নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি